ওয়েলকাম টু বেক আৱাৰ চেনেল। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে, যদি 20খন চকীৰ কিনা দাম 25খন চকীৰ বেচা দামৰ সমান হয় তেন্তে লাভ বা লোকচানৰ শতাংশ কিমান হ'ব? 20খন চকীৰ কিনা দাম 25খন চকীৰ বেচা দামৰ সমান। ধৰি লওঁ 20খন চকীৰ কিনা দাম 2000 টকা। তেনেহ'লে 25খন চকী বিক্ৰী কৰিলে 2000 টকাত। 20খন চকী কিনিছে 2000 টকাত, কিন্তু 25খন চকী বিক্ৰী কৰিছে 2000 টকাত। অৰ্থাৎ 20খন চকীৰ কিনা দাম 25খন চকীৰ বেচা দামৰ সমান। 5খন চকী এক্সট্ৰাকৈ দিব লগা হৈছে। অৰ্থাৎ 5খন চকী লোকচান হৈছে। লোকচান হৈছে 5খন চকী। আমি নিৰ্ণয় কৰিব লাগে লাভ বা লোকচানৰ শতাংশ কিমান হ'ব। অৰ্থাৎ ইয়াত লোকচান হৈছে 5খন চকী। তেনেহ'লে ইয়াত কিনা দাম হ'ব 25খন চকী আৰু লোকচান হৈছে 5খন চকী। শতাংশৰ পৰিমাণ কিমান হ'ব উলিয়াব লাগে। পূৰণ 100%। 100ক 25ৰে কাটিম 4, 5 আৰু 4 পূৰণ কৰিম 20%। উত্তৰ হৈছে অপশ্যন বি। পিছৰ প্ৰশ্নটো হৈছে 6% লোকচানৰ পৰিৱৰ্তে 6% লাভত বিক্ৰী কৰিলে দোকানীয়ে 6 টকা বেছি পায়। সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান? কোনো এটা সামগ্ৰী 6% লোকচানৰ পৰিৱৰ্তে যদি 6% লাভত বিক্ৰী কৰা হয় তেতিয়া 6 টকা বেছি পায়। সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান হ'ব উলিয়াব লাগে। ধৰি লওঁ আমি সামগ্ৰীটোৰ ক্ৰয় মূল্য 100 টকা। 6% লোকচান মানে সামগ্ৰীটোৰ ক্ৰয় মূল্য 100 টকা হ'লে ইয়াৰ বিক্ৰী মূল্য হ'ব 94 টকা। 100 টকা বস্তুটো 94 টকাত বিক্ৰী কৰিলে 6% লোকচান হ'ব। আকৌ কোৱা হৈছে 6% লাভত বিক্ৰী কৰিলে দোকানীয়ে 6 টকা বেছি পায়। 6% লাভ মানে 100 টকা সামগ্ৰীটোৰ বিক্ৰী মূল্য হ'ব 106 টকা। 6% লোকচানত বিক্ৰী কৰিলে বিক্ৰী মূল্য হ'ব 94 টকা আৰু 6% লাভত বিক্ৰী কৰিলে বিক্ৰী মূল্য হ'ব 106 টকা। আমি ক্ৰয় মূল্য ধৰিছিলোঁ 100। 106ৰ পৰা 94 বিয়োগ কৰিলে হ'ব 12 টকা। আমাক উলিয়াব লাগে সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান। 6% লোকচানৰ পৰিৱৰ্তে 6% লাভত বিক্ৰী কৰিলে দোকানীয়ে 6 টকা বেছি পায়। ইয়াত আমি ক্ৰয় মূল্য ধৰিলোঁ 100 টকা। 6% লোকচানত বিক্ৰী কৰিলে বিক্ৰী মূল্য হ'ব 94 টকা আৰু 6% লাভত বিক্ৰী কৰিলে বিক্ৰী মূল্য হ'ব 106 টকা। দোকানীয়ে পাব বেছি 12 টকা বেছি পাব। 12 টকাৰ বেছিৰ ক্ৰয় মূল্য হৈছে 100 টকা। 1 টকাৰ বেছিৰ ক্ৰয় মূল্য হ'ব 12/100। 6 টকা বেছিৰ ক্ৰয় মূল্য হ'ব পূৰণ 6।
12ক 6ৰে কাটিম 2, 100ক 2ৰে কাটিম 50, উত্তৰ হ'ব 50 টকা, অপশ্যন এ। 3 নম্বৰ প্ৰশ্ন হৈছে কিনা দামৰ ওপৰত 25% লাভ হ'লে বেচা দামৰ ওপৰত শতকৰা লাভ কিমান হ'ব? কিনা দামৰ ওপৰত 25% লাভ হৈছে, তেনেহ'লে বেচা দামৰ ওপৰত কিমান লাভ হ'ব তাৰ শতাংশ নিৰ্ণয় কৰিব লাগে। ধৰি ল'লোঁ কোনো এটা সামগ্ৰীৰ কিনা দাম 100 টকা। 100 টকা কিনা দাম হ'লে কিনা দামৰ ওপৰত 25% লাভ হয়। কিনা দামৰ ওপৰত 25% লাভ হ'লে 100 টকাৰ ক্ৰয় মূল্যৰ বস্তুটোৰ বিক্ৰী মূল্য হ'ব 125 টকা। কিনা দাম হৈছে 100 টকা, বেচা দাম হৈছে 125 টকা। আমি উলিয়াব লাগে এই বেচা দামৰ ওপৰত কিমান শতাংশ লাভ হ'ব। যদি কিনা দামৰ ওপৰত 25% লাভ হয় তেন্তে বেচা দামৰ ওপৰত কিমান শতাংশ লাভ হ'ব? বেচা দাম হৈছে 125 টকা, কিনা দাম হৈছে 100 টকা, লাভ হ'ব 25 টকা। 125ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 25 টকা। বেচা দাম হৈছে 125, লাভ হৈছে 25। শতাংশ নিৰ্ণয় কৰিব লাগে, তাৰ কাৰণে 100%। 125ক 25ৰে কাটিম 5, 100ক 5ৰে কাটিম 20, উত্তৰ হ'ব 20%। বেচা দামৰ ওপৰত লাভ হ'ব 20%, উত্তৰ হৈছে অপশ্যন বি। 4 নম্বৰ প্ৰশ্ন, ব্যক্তি এজনে 5টা কলম 1 টকাত কিনিলে আৰু 4টা কলম 1 টকাত বিক্ৰী কৰিলে, তেওঁৰ লাভৰ শতাংশ কিমান? 5টা কলম কিনিছে 1 টকাত। 5টা কলম 1 টকা হ'লে এটা কলম হ'ব 20 পইচা। এটা কলমৰ কিনা দাম হ'ব 20 পইচা। 4টা কলম 1 টকাত বিক্ৰী কৰিলে। 4টা কলম 1 টকাত বিক্ৰী কৰিলে এটা কলমৰ বেচা দাম হ'ব 25 পইচা। 25 4 গুণ 100, 100 পইচাত হৈছে 1 টকা, 25 পইচা। কিনা দাম হৈছে 20 পইচা, বেচা দাম হৈছে 25 পইচা, লাভ হৈছে 25 বিয়োগ 20, 5 পইচা। এটা কলমত লাভ হৈছে 5 পইচা। লাভৰ শতাংশ কিমান হ'ব উলিয়াব লাগে। লাভ বা লোকচানৰ শতাংশ নিৰ্ধাৰণ কৰা হয় ক্ৰয় মূল্যৰ ওপৰত। ক্ৰয় মূল্য, যদি লাভ হয় লাভ, আৰু যদি লোকচান হয় ইয়াত থাকিব লোকচান। যেহেতু ইয়াত লাভ হৈছে, লাভৰ শতাংশ নিৰ্ণয় কৰিব লাগে, পূৰণ 100%। ক্ৰয় মূল্য হৈছে 20 পইচা, লাভ হৈছে 5 পইচা, 100% আছে 100%। 100ক 20ৰে কাটিম 5, 5 আৰু 5 পূৰণ কৰিম 25, উত্তৰ হ'ব 25%, অপশ্যন চি।